ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত গুৱাহাটীৰ জালুকবাৰীত থকা টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। দেশৰ আগশাৰীৰ এইখন শিক্ষানুষ্ঠানৰ গাৰ্লছ হোষ্টেলৰ বাথৰুমত উদ্ধাৰ হৈছিল গোপন কেমেৰা। এটা চাবোনৰ পেকেটত সংলগ্ন হৈ আছিল এই গোপন কেমেৰাটো। সন্দেহবশতঃ এগৰাকী ছাত্ৰীয়ে এই চাবোনৰ পেকেটটো খুলি চাইছিল আৰু তাৰ পৰৱৰ্তী সময়ত চাবোনৰ পেকেটটোত দেখা পাইছিলে এই গোপন কেমেৰাটো। আৰু পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানখনত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিলে। ন্যায় বিচাৰি ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছিল, কিন্তু পৰৱৰ্তী সময়ত আৰক্ষী সষ্টম হ'ল আৰু আৰক্ষীয়ে গোটেই ঘটনাটো অতি গুৰুত্ব সহকাৰে তদন্ত আৰম্ভ কৰিলে। আৰু তদন্তৰ অন্তত এই গোটেই ঘটনাটোৰ লগত জড়িত মূল দুগৰাকীকৈ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে অভিযুক্ত মৃদুপৱন বৰাই এই গোটেই তেওঁৰ দুষ্কাৰ্যৰ লগত সংগী কৰি লৈছিল তেওঁৰ প্ৰেমিকাগৰাকীক, আৰু এই প্ৰেমিকাগৰাকীৰ সহায়ত ছাত্ৰীৰ হোষ্টেলৰ বাথৰুমৰ ভিতৰত সংলগ্ন কৰিছিলে এই গোপন কেমেৰাটো। ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত এইগৰাকী মৃদুপৱন বৰাই তেওঁৰ প্ৰেমিকাৰ লগত পূৰ্বেও গুৱাহাটীৰ বাহিৰত এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিছিল। গতিকে এইগৰাকী মৃদুপৱন বৰাক যদি আপুনি লগ পাইছে, নহয়তো তেওঁৰ লগত যদি কিবা আপুনি সম্বন্ধ স্থাপন কৰিছে, তেতিয়াহ'লে আপুনিও সাৱধান হওক, আপুনিও নিশ্চিত কৰক যে আপুনিও যাতে সুৰক্ষিত। ইতিমধ্যে আৰক্ষীৰ জালত এইগৰাকী অভিযুক্ত মৃদুপৱন বৰা আৰু তেওঁৰ প্ৰেমিকাগৰাকীও। আৰক্ষীয়ে ইতিমধ্যে সংবাদমেল পাতিছে আৰু সংবাদমেলত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কথা স্বীকাৰ কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা যাব সময়ত আৰক্ষীয়ে জানিবলৈ দিব সংবাদ মাধ্যমক। আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে যে ফেব্ৰুৱাৰী মাহৰ পৰাই এই গোপন কেমেৰাটো মাইক্ৰ' প্ৰচেছৰৰ লগত সংলগ্ন কৰি মৃদুপৱন বৰাই এই দুষ্কাৰ্য সংঘটিত কৰি আহিছিলে। আৰু ছাত্ৰীসকলৰ যি গোপন মুহূৰ্ত, তেওঁলোকৰ গোপনীয়তা ভংগ কৰি আৰু তাৰ পৰৱৰ্তী সময়ত এইসমূহ হয়তো ছ'চিয়েল মিডিয়াত আপলোড দিলেহেঁতেন আৰু তাৰ পৰৱৰ্তী সময়ত এক ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন। কিন্তু এই মৃদুপৱন বৰাই সফল নহ'ল এই দুষ্কাৰ্যত সফল ৰূপ দিয়াত। আৰক্ষীৰ তদন্তই সকলো কথা পোহৰলৈ আনিছে। বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি এই ভিডিঅ'সমূহ কোনো ছ'চিয়েল মিডিয়াত বিয়পি পৰা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আৰক্ষীয়ে অভিযুক্ত দুগৰাকীক অধিক সোধ পোছৰ বাবে জিম্মাত লৈছে আৰু তাৰ পৰৱৰ্তী সময়ত আৰু তদন্ত অব্যাহত থাকিব। আৰু কি দুষ্কাৰ্য সংঘটিত কৰিছে এই মৃদুপৱন বৰা আৰু প্ৰেমিকাগৰাকীয়ে। কিন্তু প্ৰশ্ন হয়, যিহেতু তেওঁৰ প্ৰেমিকাগৰাকী তেওঁ এগৰাকী মহিলা, তেওঁ এগৰাকী নাৰী, কিন্তু কি কাৰণত এই মৃদুপৱন বৰাৰ লগত তেওঁ লগ লাগিলে আৰু এই ভয়ংকৰ ঘটনাটো, এই ভয়ংকৰ অপৰাধমূলক ঘটনাটো সংঘটিত কৰাৰ বাবে আগবাঢ়ি আহিলে, এই কথা এতিয়া সচেতন মহলৰ চকু কপালত তুলিছে। আমি এটা স্নানাগাৰতে পাইছোঁ আৰু য'ৰ পৰা পাইছোঁ বৰ্তমানলৈকে যিখিনি তদন্ত প্ৰক্ৰিয়া গোটেইখিনি আমাৰ চলিলে, তাত আমি পাইছোঁ যে সেই এটা ঠাইতে তেওঁলোকে এই বস্তুটো ফিট কৰিছিলে আৰু তাৰ সেই ডিভাইচটো যেতিয়া আমি দেখিছোঁ যে এই ডিভাইচটোৰ লগত এটা মাইক্ৰ' প্ৰচেছৰ জড়িত হৈ আছিলে আৰু এই মাইক্ৰ' প্ৰচেছৰটো অন হয় এই মহিলাগৰাকী, যিগৰাকী একিউজ মহিলা আছে, তেওঁৰ ৱাইফাইৰ জৰিয়তে। তেওঁ ৱাইফাইটো অন কৰিলে সেইটো অট'মেটিক কানেক্টেড হৈ যায়। গতিকে এই গোটেই বস্তুটো আমি কাৰিকৰী দিশটো সম্পূৰ্ণ চাৰি চোৱাৰ পাছত এই গোটেই কথাখিনি প্ৰতীয়মান হৈছে আৰু এতিয়া আমি তেওঁলোকক যথেষ্ট পৰিমাণে সাক্ষী প্ৰমাণ পোৱাৰ পাছত তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। এই কথাখিনি এনেকুৱা সহযোগ কৰিব লগা হ'ল, প্ৰেমিকাগৰাকীও ছাৰ কিবা ভিডিঅ' বা তেওঁৰ ব্লেকমেইল তেনেকুৱা কৰিছে নেকি? নাই, এতিয়া আমি গোটেই বিষয়টো আমি চাই আছোঁ আৰু এই বস্তুটো দেখা গৈছে যে তেওঁ যিজন প্ৰেমিক আছে, সেই প্ৰেমিকজনৰ এটা মানসিক তেওঁৰ এটা অৱস্থা এনেকুৱা যে তেওঁ সেই ধৰণৰ কামবিলাক কৰি ভাল পায়। আৰু তদন্তকালত দেখা গৈছে যে তেওঁ ইতিমধ্যে ইয়াৰ আগতো এনেকুৱা ঘটনা তাইক লগত লৈ কৰাৰ আমি প্ৰমাণ পাইছোঁ। গতিকে সেইবিলাক তদন্ত ইয়াত নহয়, গুৱাহাটীত নহয়, বাহিৰত তেওঁ কৰা আমি তদন্তত পাইছোঁ আৰু বাকীখিনি সেইখিনিও আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ। ইয়াৰ পূৰ্বে নাই, আমি বেলেগ ইনষ্টিটিউটত তেওঁ যেতিয়া আছিলে তাতে এনেকুৱা ঘটনা সংঘটিত কৰাৰ তেওঁলোকে আমাৰ আগত স্বীকাৰোক্তি দিছে।
গতিকে আমি এইবিলাক তদন্ত চলাই আছোঁ আৰু এই যিটো ঘটনা ইয়াত যিটো ঘটনা সংঘটিত হ'ল যিটো আমি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ যি অনুষ্ঠানত যিটো আমি পাইছিলোঁ হোষ্টেলৰ যিটো ঘটনা সংঘটিছে এই গোটেই ঘটনাটো আমি ফাদিল কৰিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ লগত এতিয়া আৰু বেলেগ কোনো আমি একো পোৱা নাই এই দুইজনেই ব্যক্তি মূল অভিযুক্ত আৰু তেওঁলোকক ইতিমধ্যে আমি কাষ্টডিত লৈছোঁ আৰু তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ফাৰ্ডাৰ ইণ্টাৰগ্ৰেশ্যন কৰিম কিন্তু আমি এটা এই আপোনালোকৰ ঠাউকতে এইটোৱে ক'ব পাৰোঁ যে এই যিটো ইনভেষ্টিগেশ্যন আছিলে এইটো সম্পূৰ্ণৰূপে এইটো কমপ্লিট হৈছে এইটো তদন্তটো সম্পূৰ্ণ হৈছে আৰু আমি দিনে ৰাতি এই তদন্ত চলাইছিলোঁ আমি টেকনিকেল সহায় লৈছোঁ আমি IIT গুৱাহাটীৰো সহায় লৈছোঁ আৰু তাৰ জৰিয়তে আমি এই এটা লজিকেল কনক্লুজনত আহি আমি উপস্থিত হৈছোঁ